মই বৰ্তমান উপস্থিত আছোঁ বৰপেটা জিলাৰ অন্তৰ্গত সৰুপেটাৰ অজাস্তৰ গাঁৱত। এইখন গাঁৱত আজি এখন পূৰ্ণাংগতাত মঞ্চস্থ হৈছে সমৰেন্দ্ৰ বৰ্মন ডাঙৰীয়াৰ ৰচনা আৰু দেৱাংগ ডেকাৰ পৰিচালনাৰে প্ৰেম নে বঞ্চনা। আমি নাটকখনৰ বিষয়ে সবিশেষ আপোনালোকক জনাম। তাৰ আগতে মই আপোনালোকক এটা কথা জনাওঁ যে যিসকলে মোৰ এই চেনেল CMC মিউজিক এণ্ড ড্ৰামা এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰক, লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ। এতিয়া মই নাটকখনৰ বিষয়ে আপোনালোকক সবিশেষ জনাম। মোৰ কাষত আছে নাটকখনৰ পৰিচালক দেৱাংগ ডেকা। তেখেতৰ পৰা মই নাটকখন সম্পৰ্কে দুআষাৰ চমুকৈ জানিব বিচাৰিছোঁ। এই নাটকখন হৈছে এখন ফ্লেশ্ববেক কাহিনী এটা। সেই ফ্লেশ্ববেক কাহিনীটো আৰম্ভ হৈছে, তাৰপিছত নাটকৰ গতি লৈছে আৰু সেই ফ্লেশ্ববেকেৰে নাটকখন শেষো হৈছে, সমাপ্ত হৈছে। মই জনাত আপুনি মঞ্চ সৰুপেটাৰ বহুত নাটকত অভিনয় কৰিছে, অসমৰ বাহিৰতো আপুনি নাটক কৰিছে, সেই বিষয়ে অকণমান দৰ্শকক। মঞ্চৰ নাটক আমি যিধৰণে কৰোঁ আৰু আমি গাঁৱৰ মাজত যিখিনি কৰোঁ তাৰ মাজত আকাশ পাতাল মানে পাৰ্থক্য থাকে। আমি ইয়াত এক্টৰ বা এক্ট্ৰেছক আমি ইয়াত লৈ আহিব লাগে, মাতি আনিব লাগে, নাটক শিকাব লাগে। কিন্তু আমি যেতিয়া মঞ্চত নাটক কৰোঁ তেতিয়া আমি পৈণত কিছুমান এক্টৰ বা এক্টৰক কওঁ, তেতিয়া আমাৰ পৰিচালকে সেইবিলাকক বুজোৱাৰ কাৰণে বহুতখিনি সুবিধা হয়। কিন্তু আমাৰ গাঁৱত কৰিলে কেনেকুৱা হয়, আমি কৰ পেৰা আমি আৰম্ভ কৰিব লাগে শিকাবলৈ। শিকোতে ল'ৰাবিলাক পৰিণত হৈছে, যিটো আজি আমাৰ নাটকত প্ৰতিফলিত হৈছে। মই আপোনাক ধন্যবাদ জনাইছোঁ। আপুনি নাটকখনত যথেষ্ট কষ্ট কৰিছে। মই এইখিনিতে আন এজন ব্যক্তিৰ লগত কথা পাতিব বিচাৰিম। তেখেতে নাটকত বলিষ্ঠ অভিনয় কৰিছে। আপুনি নাটকখন সম্পৰ্কে আমাৰ দৰ্শকক অলপ নমস্কাৰ। আমি প্ৰেম নে বঞ্চনা নামৰ নাটকখন মঞ্চস্থ কৰিলোঁ আৰু আমি এই নাটকখন নৱমিলন নাট্য সমিতিৰ দ্বাৰাই আমি নিবেদন কৰিছোঁ। আৰু এই নৱমিলন নাট্য সমিতি আমাৰ গঞা ৰাইজৰ মাজত অতিকে পুৰণি। আমাৰ এটা 100 বছৰীয়া ইতিহাস আছে। আমাৰ দেউতা ককাহঁতেও এই মঞ্চত নাট অভিনয় কৰিছিল আৰু এই পৰম্পৰাটো ৰক্ষা কৰি আমি এতিয়ালৈকে নাট অভিনয় কৰি আছোঁ। মই আপোনাক ধন্যবাদ জনাইছোঁ। মই এজন অভিনেতাৰ পৰা জানিব খুজিছোঁ নাটকখন কৰি কেনেকুৱা লাগিলে? খুব কমেডি অভিনয় কৰিলে, অলপমান অভিনয় সম্পৰ্কে। নাটকখন কৰি খুবেই ভাল লাগিলে। দেৱাংগদাৰ ডাইৰেকশ্যনত আমি যিখিনি তেখেতে আমাক ডাইৰেকশ্যন কৰিলে, তেখেতৰ ডাইৰেকশ্যনত বৰ্তমান আমি যিখিনি সম্ভৱ হয় সেইখিনি আমি চেষ্টা কৰিছোঁ আৰু আগলৈও তেখেতৰ নিৰ্দেশনাত আমি কৰিবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আমাৰ গাঁওখনে আৰু যিখিনি আমাৰ দৰ্শক আছিল তেখেতসকলে এইখিনি লৈছে আৰু আমাৰ যিখিনি ভুল ত্ৰুটি ৰৈ গৈছে অজানিতে সেইখিনি আগলৈ আমাক আঙুলিয়াই দিব। এইখিনি কৈ মই সামৰিছোঁ। অলপমান নাটকখন সম্পৰ্কে দুআষাৰ আমাৰ দৰ্শকক। ধন্যবাদ আপোনাক। আপুনি আমাৰ মাজত আহি আজি এই পৰ্টেল লাইভ কৰাৰ কাৰণে। আৰু আমি হিচাপতে কওঁ ডাইভাৰ্চিটি এণ্ড ইউনিটি, যিটো ৰং বিৰঙৰ মাজত যিটো ফাকুৱা উৎসৱৰ আজি যিটো এটা অনুষ্ঠান, এই অনুষ্ঠানৰ মাজত আমাৰ যি ডাইভাৰ্চিটিৰ মাজত এটা একাত্মতাবোধ আমাৰ গাঁওখনে অজাস্তৰ গঞা ৰাইজ আৰু গাঁওখন সদায় একাত্মতাবোধ বা ভাতৃত্ববোধৰ মাজত আমি অন্তৰ্নিহিত। আৰু এই ভাতৃত্ববোধ বজাই ৰাখি আমাৰ গাঁৱৰ ডেকা ল'ৰা বুঢ়া ল'ৰা ছোৱালীক আমি সকলোৱে মিলি এটা অনুষ্ঠান আগবঢ়াইছিলোঁ আৰু সেই অনুষ্ঠানটো সাৱলীলভাৱে আজি ৰাইজৰ মাজত উপস্থাপন কৰিব পোৱাৰ কাৰণে আমি বিশেষকৈ নিজকে ধন্য মানিছোঁ। আৰু লগতে আমি যিজন এই নাটকখনৰ লেখক সমৰেন্দ্ৰ বৰ্মন, তেখেতক আমি অতিকৈ ধন্যবাদ জনাইছোঁ। লগতে যিজন মুখ্য ব্যক্তিয়ে আমাৰ নাটকখন পৰিচালনা কৰিলে দেৱাংগ ডেকা, তেখেতলৈ আমি ধন্যবাদ জনাইছোঁ। আৰু আমাক এই সুযোগটো দিয়াৰ কাৰণে তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। লগতে আমাৰ গাঁৱৰ যিটো ঐতিহ্য আৰু পৰম্পৰা, সেই পৰম্পৰা ৰক্ষা কৰি আমি আজি এই মঞ্চত উপস্থাপন হোৱা পাই আমি নিজকে ধন্য মানিছোঁ। ধন্যবাদ। মই এইখিনিতে আন এজন অভিনেতাৰ ওচৰত আহিছোঁ। আপুনি নাটকখনৰ মেছেজটো আমাক দৰ্শকক ক'ব লাগে, কি মেছেজ আছে নাটকখনত? প্ৰথমে মই CMC ড্ৰামা এণ্ড মিউজিকক ধন্যবাদ জনাইছোঁ ইয়ালৈ আহি আমাক ইয়াৰ মনোভাৱ কোৱাৰ বাবে। নাটকখন খুবেই কৰুণ কাহিনী, এটা খুব ধুনীয়া মেছেজ আছে নাটকখনত। সমৰেন্দ্ৰ বৰ্মনে ইয়াত বুজাব খোজাইছে যে আমাৰ প্ৰত্যেক সমাজতে এনেকুৱা হৈ থাকে যে ধনী মানুহবোৰে আমাৰ দুখীয়া মানুহখিনি সদায় ঠগ প্ৰবঞ্চনা কৰি থাকে আৰু তাৰ ফলত কি হয়
আমাৰ দুখীয়া মানুহখিনি সদায় প্ৰবঞ্চনাতে মানে পাৰ কৰি দিয়ে জীৱনবিলাক। গতিকে সেই মেছেজটো ইয়াত মানে তেওঁলোক খুব ধুনীয়াকৈ দিছে, এটা কৰুণ কাহিনীৰ জৰিয়তে ধনী আৰু দুখীয়াৰ যি পাৰ্থক্য আছে। আমাৰ সদায় ধনীবিলাকে দুখীয়াবিলাকক মানে ঠগাই থাকে, প্ৰতাৰণা কৰি থাকে, আৰু সেয়া নামটো খুব ধুনীয়া দিছে যে প্ৰেম নে বঞ্চনা। সেইকাৰণে আমি তেখেতলৈ, আমাৰ নাট্যকাৰগৰাকীলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আপোনালৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। মই আপোনাক ধন্যবাদ জনাইছোঁ। অভিনয় কৰি কেনেকুৱা লাগিল সেই সম্পৰ্কে অলপমান। যথেষ্ট ভাল লাগিছে অভিনয় কৰি, কাৰণ এনেকুৱা এখন নাটকত মই অভিনয় কৰিবলৈ সুযোগ পাইছোঁ, আৰু গাঁৱৰ ৰাইজে ইমান ধুনীয়াকৈ সহায় সহযোগিতা কৰিছে, তাৰ বাবে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অভিনেতা দেৱাংগ ডেকাৰ পৰিচালনাৰে তেখেতে যি আমাৰ কাৰণে কষ্ট কৰিছে, যিখিনি মানে আমাক সহায় সহযোগিতা কৰিছে, কাৰণ আমি সকলোবোৰ প্ৰায় নতুন, আমি যিখিনি তেখেতে শিকাইছে আমি সেইখিনি যিমান পাৰোঁ কৰিবলৈ চেষ্টা কৰিছোঁ, আৰু তেনেকৈ নাটকখন আগুৱাই গৈছে। তুমি এই নাটকখনত নিশ্চয় হিৰইনৰ চৰিত্ৰত অভিনয় কৰিছা ন? হয়, মই কেনেকুৱা লাগিল? যথেষ্ট ভাল লাগিছে, কাৰণ মই ইমান সৰু বয়সতে কিবা এখন নাটকত এনেকৈ লিড কেৰেক্টাৰ এটা কৰিবলৈ সুবিধা পাইছোঁ। মই যথেষ্ট তুমি আগতেও বহুত অভিনয় কৰিছা? হয়, আগতে মই মঞ্চ সৰুপেটাৰ লগত অভিনয় কৰিছোঁ 3-4খন মানৰ নাটকত, আৰু সৰু সুৰা শিশু নাট কৰিছোঁ সৰু থাকোঁতে, তেনেকৈ। ঠিক আছে, ধন্যবাদ। তোমাৰ কেনেকুৱা লাগিল? ডেফিনেটলি ভাল লাগিছে, বহুতখিনি ভাল লাগিছে। আৰু ধৰক হোলীৰ মানে এনেকুৱা এটা ছিজনত মানে গাঁৱত নাটক এখন কৰাটো বহুত সঁচাকৈ সৌভাগ্যৰ কথা আচলতে। বিভিন্ন কিবা কিবি প্ৰগ্ৰেম হয়, তাৰমানে নাটক এখন কৰিলোঁ, ৰাইজেও ভাল পালে, আমাৰো ভাল লাগিল। বহুত কষ্ট কৰিছে নাটকখনত? কষ্টটো কৰিব লাগিবই, ডেফিনেটলি কষ্টটো হ'বই, কিন্তু কষ্টৰ হেৰিত আৰু এগেইনষ্টত। তোমাৰ কেনেকুৱা লাগিল? ভালে লাগিছে, বহুত বহুত ভাল লাগিছে। মোৰ এইখন প্ৰথম নাটক। আচ্ছা, আগতে কৰা নাছিলা? আগতে কৰা নাছিলোঁ, কাহিনী থকা নাটক মই কৰাই নাই, এইখনে প্ৰথম মোৰ। আচ্ছা, ধন্যবাদ ধন্যবাদ। তোমাৰ কেনেকুৱা লাগিল? বহুত ভাল লাগিছে, এইখন মোৰ ফাৰ্ষ্ট নাটক। ফাৰ্ষ্ট নাটক না? আগলৈ নাটক কৰি যাবা? কৰি যাম। ধন্যবাদ। মই আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ। তাৰ আগতে মই আপোনালোকক আকৌ মনত কৰি দিছোঁ, যিসকলে মোৰ চেনেল CMC মিউজিক এণ্ড ড্ৰামা এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে ছাবস্ক্ৰাইব কৰক, লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ। আৰু মই এই অনুষ্ঠানটোৰ লগত জড়িত কেইটামান বছৰ বছৰ নাটকৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ, আৰু মোৰ অনুষ্ঠান সামৰিছোঁ। ধন্যবাদ। কেনেকৈ যাবি বাবা? সিদিনা তুমি ৰুমত শুই আছিলা, দিনতে মই ঝাৰু দিব সোমাই দেখিলো তুমি কিবা বক বক কৰি আছা। অলপ অংক কৰি শুনাত গম পালো বক বক নহয়, তুমি কৈ আছা I love you, boy. মোৰ দেৰি হৈছে, কিবা এটা দিম বুলি কোৱা। নিশ্চয় দিম। কি লাগে? আহোঁতে মোৰ কাৰণে 120 জৰ্দা পাতি এটা, আৰু কাঞ্চনৰ কাৰণে মিঠা পাতি এটা। তাৰমানে জৰ্দা পাতি প্লাছ মিঠা পাতি যোগাৰ। মৰম ভাল পোৱা। ৰাইট, দিয়া লোৱা
পিছে আনিবলৈ নাপাহৰিবা কিন্তু নাপাহৰো দে নেকিটা দেখিছানে খাই গালৰ চুমা খাই গালত খাই ইয়াকে কয় বোলো পাগল প্ৰেম পাগল এইখন মোৰ ঘৰ কলেজ নহয় কলেজৰ কেণ্টিন নহয় কেতিয়াবা ঘৰবোৰ কলেজৰ কেণ্টিনবোৰতকৈ বেছি আড্ডাবা হৈছে মোৰ এতিয়া আড্ডা মাৰিবলৈ সময় নাই পথাৰলৈ যাওঁ কঠীয়া ৰুবলৈ নহয় গাই যদি তাতেই আছে লৈ আহোগৈ চিন্তা নাই আজি ৰ'দল ভল্টেজটো ইমান নাই চিন্তা নাই তোৰ গাইজনী বুজিছ এই গ'ল তোৰ লগত মোৰ ইম্পৰ্টেণ্ট কথা আছে তোমাৰ ইম্পৰ্টেণ্ট কথা শুনাৰ সময় মোৰ নাই ৰবি চা গ'লে চা হোৱাবোৰতো হৈ গ'ল গৌৰৱে বিয়া পাতি সংসাৰ কৰি ইজানে চালাহীক হনিমুনলৈ আৰু তই এনেকৈ ট্ৰেজেডি ভালি মৰিছগৈ হা তোমাৰ ভূমিকাখিনি হ'লনে আৰম্ভ কৰিছোৱে এইসব পাহৰি যা সকলোৱে জানে তই সৌৰৱৰ বান্ধৱতা আছিল গতিকে তোকো এতিয়া কোনো ভাল ল'ৰাই বিয়া কৰাবলৈ নাহে এই মনে এই চব বা কথা হ'ল তোক খোৱাব পিন্ধাবৰ যোগাৰ মোৰ ঘৰত সকলো আছে আৰে মোৰ ফাদাৰ ক্লাছ 1 কণ্ট্ৰেক্টৰ হয় বুজিছ গতিকে মোৰ ঘৰত তই একো অসুবিধা নাপাওঁ বুজিছ মানে মই তোক বিয়া কৰা চা ইতিমধ্যে ফাদাৰ মাৰাক মই কৈ দিছোঁ তোৰ কথা ফাদাৰ তাত গ'ল 750 কিমান হ'ল 3 7 7.5 টকা দেউতাৰ কাৰণে এটা গেঞ্জি 50 মুঠ 18 টকা বাকী থাকিল 200 বাকীখিনিৰে তেল নিমখ আৰু ৰাতিলৈ মাংস বছ হজম হৈ গ'ল বিহুৰ বনাছ আৰু তোৰ কাৰণে তই কি আনিবি সন্তুষ্টি তোৰ পচন্দ হোৱা বুলি কৈছ সেয়াই মোৰ সন্তুষ্টি তোৰ অভাৱ পূৰণ কৰিছোঁ সেয়াই মোৰ আনন্দ আৰু কি লাগে মোক একো নালাগে নহয় কি কৰা এই ফটাকে যিটোকে তই পিন্ধি আছ এইটোৱে তোৰ গেঞ্জি একমাত্ৰ গেঞ্জি এইটো ধুই দিলে উদহকাৰে থাক তই তাৰ পাছতো কৈছো আৰু তোক একো নালাগে তই শোকত থকা দেখিলে তোৰ ওঠত সঁচা হাঁহিটো দেখাবলৈ মোৰ সকলো ভাৱে নাইকিয়া হৈ যায় সৰুৰে পৰাই তোক মই কোচত লৈ ঘূৰি ফুৰিছোঁ তোৰ চুলিত আঙুলি বুলাই মই তোক খুৱাই থৈছিলোঁ তোৰ জানো এইবোৰ একো মনত নপৰে পৰেও সকলোবোৰ মনত পৰে গৰমকালি দেউতাই এইখিনিতে বহি থাকে আৰু আমি চবে তইনো তোৰ ৰাজনীৰ মুঠ খুৱাই থৈছিলোঁ মই আকাশলৈ চালে তই যে গাওঁ সেই গাওঁ মাজনীলে চাই টোপনি
তুমি যদি আতুরি ঝুমো কিন্তু আমার বহুদূরে ভাবি না কত কি জানো হব নাটকৰ বিষয়ে মই কি ক'ম, নাটকখন মই পৰিচালনা কৰিলোঁ। নাটক আমি যেতিয়া উপস্থাপন কৰিছোঁ আপোনালোকে গম পাইছে যে নাটকখন কেনেকুৱা হৈছে, নাটকৰ বিষয়বস্তু কি। কিন্তু কথাটো হ'ল আমি একেবাৰে কিছুমান নতুন এক্টৰ বা আমি এক্টৰক লৈ নাটক কৰিছোঁ। বহুত কষ্ট হৈছে যদিও মই আজি কিন্তু সফল বুলি মই নিজে দাবী কৰিছোঁ। তাৰে ভিতৰত মই আৰু পোহৰক মই বিশেষকৈ ধন্যবাদ জনাইছোঁ, শব্দক জনাইছোঁ, মিউজিকক মই জনাইছোঁ, আৰু মোৰ লগত দিনে ৰাতিয়ে লাগি থকা মোৰ ভাইটি হৃদয় পাঠক মানে মই বিশেষকৈ শলাগ লৈছোঁ। নাটকৰ বিষয়বস্তু আপোনালোকে নিশ্চয় বুজিয়ে পাইছে। মই কি ক'ম, মোতকৈ আপোনালোকে আৰু বেছি ভালকৈ জানে মই নাটকেৰে কি ক'ব বিচাৰিছোঁ বা কি কৈছোঁ। ধন্যবাদ। Very good.